নমস্কাৰ চিম্পিছ কিচেনৰ আন এটি ৰেচিপিলৈ আপোনালোকক স্বাগতম জনাইছোঁ মই চিম্পি আজি মই জন্মাষ্টমী স্পেচিয়েল থালি বনাম আহকচোন চাওঁ মই কি ৰেচিপি বনালোঁ থালিখনত আৰু হেপী জন্মাষ্টমী থালি বনোৱা ষ্টাৰ্ট কৰোঁ প্ৰথমে যিটো বনাওঁতে টাইম লাগিব সেইটোৰে বনাওঁ মই ৰাবৰি বনাম যিসকলে ৰাবৰি বনায় তেওঁলোকে জানে কিমান টাইম লাগে মই 1 লিটাৰ গাখীৰ লৈছোঁ মই 1 লিটাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ আৰু এইখিনি বহুত টাইম লাগিব এটো কাৰণে মই কম জুইত এইখিনি লৰাই থাকিম এইখিনি হৈ থাকিব আনফালে মই পুৰি বনাম তাৰ কাৰণে মই সৰু বাটি এটাৰে এবাটি ময়দা লৈছোঁ সোৱাদ অনুযায়ী নিমখ আৰু মই সৰু চামুচ এখনেৰে 1 চামুচ চেনি দিছোঁ আপোনালোকে সকলোৱে জানে পুৰি বনাব তথাপিও মই দেখাই দিলোঁ এইখিনি মুঠি লোৱাৰ পাছত মই ইয়াতে ৰিফাইন দিম ৰিফাইন অলপ দিলোঁ এতিয়া এইখিনি মুঠি ল'ম এইটো দেখাব লগা নহয় তথাপিও মই দেখালোঁ আপোনালোকক আৰু অলপ অলপ কৰি গৰম পানী দি যাম এনেদৰে মই গোটেইখিনি মুঠি ল'ম মুঠি লোৱা হৈ গ'ল এইখিনি মই এটা চাইডে ৰাখি থম আৰু আনফালে মোৰ ক্ষীৰ উতল আহিছে ইয়াত মই কেশৰ ব্যৱহাৰ কৰিম মই গাখীৰত কেশৰ ভিজাই ৰাখিছিলোঁ সেইখিনি মই দি দিলোঁ আপোনালোকে দিলেও দিব পাৰে নিদিলেও কোনো কথা নাই দিলে কালাৰটো ভাল লাগে আধা হৈ আহিছে গাখীৰখিনি মাজে মাজে লৰাই থাকিব নহলে তলত লাগি যাব আৰু আনফালে কেৰাহীত মই 1 চামুচ বাটাৰ দিছোঁ আৰু অলপমান ৰিফাইন দিছোঁ লং ইলাচি দালচেনি দিলোঁ মই এটা পনীৰৰ ৰেচিপি বনাম এই পনীৰৰ ৰেচিপি বিধত মই পিয়াজ নহৰু ব্যৱহাৰ নকৰোঁ আদাৰ পেষ্ট দিলোঁ এইখিনি লৰাই ল'ম মই বাটাৰৰ লগত ৰিফাইনো ব্যৱহাৰ কৰিছোঁ নহলে বাটাৰখিনি জ্বলি যায় জানেই সকলোৱে তথাপিও মই কৈ দিলোঁ আৰু ইয়াত মই বিলাহী টুকুৰা কৰি কাটি থৈছিলোঁ সেইখিনিও মই দি দিলোঁ এইখিনি ভাজি ল'ম আনফালে মোৰ ৰাবৰিও হৈ আহিছে ইয়াত মই সৰু কাপ এটাৰে 1 কাপ চেনি দিম চেনি আপোনালোকে সোৱাদ অনুযায়ী দিব কিছুমানে বেছি খায় কিছুমানে কম খায় আমাৰ ঘৰত চেনি খুবেই বেছি খায় লাহে লাহে হ'বলৈ ধৰিছে মোৰ ৰাবৰি আৰু আনফালে বিলাহীখিনিও ভজা হৈ গৈছে এইখিনি মই পেষ্ট বনাই ল'ম ৰাবৰি হৈ আহিছে মোৰ আপোনালোকে ইয়াতে কাজু কিচমিচ ব্যৱহাৰ কৰিব পাৰে এইখিনি মই এটা বাটিত উলাই ৰাখিলোঁ এইখিনি ফ্ৰিজত ঠাণ্ডা হ'বলৈ দিম সেই একেটা কেৰাহীতে মই বিলাহী আদাৰ পেষ্টখিনি দি দিলোঁ এইখিনি এতিয়া লৰাই থাকিম ইয়াত কোনো ধৰণৰ পিয়াজ আৰু নহৰু ব্যৱহাৰ কৰা নাই আৰু ইয়াত মই কাজুৰ পেষ্টটো দি দিছোঁ কাজুৰ পেষ্ট গ্ৰেভিখিনি গোটা হ'বৰ কাৰণে দিয়া হয় আপোনালোকে যদি পানী দিব খোজে অলপ দিব পাৰে
মই ইয়াত জিৰা গুড়ি আৰু ধনিয়া গুড়ি এচামুচ দিছোঁ। এইখিনি এনেদৰে লৰাই থাকিম। ইয়াত মই সামান্য অলপমান পানী দিম। মোৰ তেল ওলাই আহিছে, ইয়াত নিমখ দিলোঁ। আৰু অকণমান চেনি দিছোঁ। অলপ পানী দিছিলোঁ আৰু ঘৰতে বনোৱা পনীৰ আছিলে সেইখিনি দি দিছোঁ। অলপ লৰাই মোৰ এই পনীৰৰ তৰকাৰীখন ৰেডি হৈ গৈছে। আনফালে মই কেৰাহীত ৰিফাইন অলপমান দিছোঁ। মই কাশ্মীৰী পোলাও বনাম আৰু কেইটামান কাজু ৰিফাইনখিনিত ভাজি ল'ম। এইখিনি মোৰ ভজা হৈ গৈছে। এইখিনি মই উঠাই ৰাখিম। কাশ্মীৰী পোলাওত আপেল আৰু আম ব্যৱহাৰ কৰিম। যিকোনো ফল ব্যৱহাৰ কৰিব পাৰে, মই আম আৰু আপেল ব্যৱহাৰ কৰিছোঁ। যিকোনো ফল দিলেও আপেলটো ব্যৱহাৰ কৰিবই। এইখিনিও মই ৰিফাইনত অলপমান ভাজি ল'ম। এইখিনি ভজা হৈ মই উঠাই ৰাখিছোঁ। আনফালে মই সেই একেটা কেৰাহীতে লং, ইলাচি, ডালচেনি দিলোঁ। লগতে কেইটামান জিৰাও দিলোঁ। এইখিনি লৰাই ল'ম। ইয়াত মই পান মছলা ব্যৱহাৰ কৰিছোঁ। পান মছলাখিনি গুড়া কৰি লৈছোঁ। কাশ্মীৰী পোলাওত পান মছলা দিবই লাগে। এইখিনি অলপ ভাজি লওঁ আৰু ইয়াত চাউলকেইটা দি দিলোঁ। মই 1 কাপ চাউল লৈছিলোঁ। চাউলকেইটা ফুটি অহালৈকে ভাজি থাকিম। চাউলকেইটা ভাজা হৈ গৈছে। ইয়াত মই 1 কাপ গাখীৰ দিলোঁ আৰু 1 কাপ পানী দিছোঁ। এইখিনি সিজিবলৈ দিম। মই ঢাকন লগাই দিছোঁ। যেতিয়া আধা সিজা হ'ব, ইয়াত মই ফল মূলখিনি আৰু কাজু বাদামখিনি দি দিম। এই কাজু আৰু ফল মূলখিনি দি দিছোঁ। মই চিম্পুলকৈ বনাইছোঁ কাশ্মীৰী পোলাও। আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকেও এবাৰ বনাই চাব। মোৰ কাশ্মীৰী পোলাও ৰেডি হৈ গ'ল আৰু এয়া মোৰ থালি ৰেডি হৈছে। মই ৰাখিছোঁ খীৰ, ৰাবৰি, পনীৰ, পোলাও আৰু ৰুচিত আপোনালোকে সকলোৱে জানে বনাব। মই সেইটো আৰু নেদেখালোঁ। আৰু মই সেইদিনা এটা পেৰা বনাইছিলোঁ, মিল্ক পাউডাৰৰ পেৰা। সেইটোও মই আজি বনাইছিলোঁ। সেইটো মই ভোগত দিছোঁ আজি। আপোনালোকক যদি এই ভিডিঅ'টো লাগে, মই ডেছক্ৰিপশ্যন বক্সত দি দিম, আপোনালোকে চাই ল'ব। এয়া মোৰ জন্মাষ্টমীৰ থালি ৰেডি হৈ গ'ল। আপোনালোকৰ যদি ভাল লাগে সদায় কোৱাৰ ধৰণে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আহিব লগা ভিডিঅ'বোৰ দেখা পায়। ধন্যবাদ।